নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজখোৱা, ৰাষ্ট্ৰীয় বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেই সমস্যাটো হৈছে বন্ধুসকল প্ৰেমৰ সমস্যা, ৰিলেশ্যনশ্বিপৰ সমস্যা। বন্ধুসকল, মোলৈ বহুত ব্যক্তিয়ে হোৱাটছএপ কৰে, ফোন কৰে আৰু তেওঁলোকৰ এই ৰিলেশ্যনশ্বিপৰ সমস্যাৰ সম্পৰ্কে জনায় যে তেওঁলোকৰ ৰিলেশ্যনশ্বিপত গেপ আহি গৈছে, তৃতীয় ব্যক্তিৰ এণ্ট্ৰি হৈছে, তেওঁলোকৰ মন নিমিলা হৈ আহিছে, কথা নিমিলা হৈ আহিছে, কোনোবা প্ৰেমিকক প্ৰেমিকাই ব্লক কৰি দিছে, কথা বতৰা পতা, ফোন মেছেজ কৰা বন্ধ কৰি দিছে, কাৰোবাৰ প্ৰেয়সীয়ে প্ৰেমিকক এৰি গুচি গৈছে, কোনোবাই কাৰোবাৰ লগত ব্ৰেকআপ কৰি লৈছে। এইদৰে বিভিন্ন ধৰণৰ প্ৰেমৰ সমস্যা, ৰিলেশ্যনশ্বিপৰ সমস্যা প্ৰায় মোক বহুতে হোৱাটছএপৰ যোগেদি, ফোনৰ যোগেদি জনাই থাকে। আজি এই ৰিলেশ্যনশ্বিপৰ সমস্যাটো দূৰ কৰাৰ উপায়সমূহৰ সম্পৰ্কে মই আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে বন্ধুসকল, যিসকল ব্যক্তি ৰিলেশ্যনশ্বিপত আছে, প্ৰেম ভালপোৱা সম্পৰ্কৰ মাজত আছে, তেওঁলোকৰ যাতে সম্পৰ্ক সদায় স্থিৰ হৈ থাকে, সম্পৰ্কত যাতে কোনো তৃতীয় ব্যক্তিৰ এণ্ট্ৰি নহয়, তৃতীয় ব্যক্তিয়ে প্ৰভাৱ নেপেলায়, তেওঁলোকৰ সম্পৰ্ক যাতে মধুৰ হৈ থাকে, ফোনত বা মেছেজত সদায় কাজিয়া যুক্তি তৰ্ক যাতে তেওঁলোকৰ নহয়, তেওঁলোকৰ লাভ লাইফ যাতে সদায় স্মুথলি চলি থাকে, তাত কোনো ধৰণৰ সমস্যাৰ যাতে সৃষ্টি নহয়, তাৰ কাৰণে আজি আপোনালোকক মই এটা শক্তিশালী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। গতিকে বন্ধুসকল, যিসকলে ৰিলেশ্যনশ্বিপত আছে, যিসকলে বিচাৰিছে তেওঁলোকৰ সম্পৰ্ক সদায় মধুৰ হৈ থাকক, প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহওক, ব্ৰেকআপ নহওক, ইজনে সিজনৰ প্ৰতি আন্তৰিকতা, আকৰ্ষণ দুগুণে বৃদ্ধি পাওক, সম্পৰ্ক মধুৰ হওক, তেওঁলোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, প্ৰেম ভালপোৱা হৈছে পাৰস্পৰিক মৰম চেনেহৰ কথা, পাৰস্পৰিক বুজাবুজিৰ কথা। গতিকে ইজনে সিজনক ফিলিংছত গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় কথা। যদি এজনে আনজনৰ ফিলিংছক গুৰুত্ব নিদিয়ে, এজনে আনজনে বেয়া পোৱা কামটোকে কৰিবলৈ লয়, তেন্তে প্ৰেম ভালপোৱা সম্পৰ্কত তিক্ততা আহি যায়, সম্পৰ্ক ফাট মেলে। গতিকে এইখিনি কথাও তেওঁলোকে ধ্যান ৰখা উচিত যে এটা সম্পৰ্ক মেইনটেইন কৰিবলৈ কাৰণে কিছুমান ক্ষেত্ৰত এডজাষ্ট কৰি চলিব লাগে। কেতিয়াবা নিজৰ ইগ' বা নিজৰ অহং ভাৱটোক ত্যাগ কৰিও কেতিয়াবা আগবাঢ়িব লাগে। বন্ধুসকল, যি কি নহওক, যিসকল ব্যক্তি ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে নিজৰ লাভ লাইফ স্মুথলি চলিবৰ কাৰণে দুটা গ্ৰহৰ উপায় সদায় কৰিব লাগে। সেই দুইটা গ্ৰহ হৈছে বন্ধুসকল, সেই গ্ৰহ দুটা হৈছে শুক্ৰ আৰু চন্দ্ৰ। বন্ধুসকল, চন্দ্ৰমা হৈছে মন, যিহেতু প্ৰেম ভালপোৱা হৈছে মনৰ সম্পৰ্ক। এজন ব্যক্তিক ভালপোৱা হয় মনৰ পৰা। গতিকে চন্দ্ৰমা আপুনি ষ্ট্ৰং কৰি ৰাখিবই লাগিব। যদি সম্পৰ্ক মধুৰ কৰি ৰাখিব খুজিছে, আপোনালোকৰ লাভ লাইফ স্মুথলি চলাটো বিচাৰিছে, তেন্তে আপুনি নিজৰ চন্দ্ৰমাক ষ্ট্ৰং কৰি ৰাখিবই লাগিব। দ্বিতীয়তে ষ্ট্ৰং কৰি ৰাখিব লাগিব আমি শুক্ৰ গ্ৰহক। শুক্ৰ গ্ৰহ হৈছে আমাৰ প্ৰেমৰ গ্ৰহ, ৰিলেশ্যনশ্বিপৰ গ্ৰহ, যি আমাক ৰিলেশ্যনশ্বিপ বা প্ৰেমত সফলতাৰ ক্ষেত্ৰত সহায় কৰে। এতিয়া কথা হ'ল বন্ধুসকল, যিসকল ব্যক্তি চন্দ্ৰমা দুৰ্বল থাকে তেওঁলোকৰ কি হ'ব? ৰিলেশ্যনশ্বিপত সমস্যা হ'ব। যিসকল ব্যক্তি শুক্ৰৰ সমস্যা থাকিব তেওঁলোকৰ ৰিলেশ্যনশ্বিপত সমস্যা হ'ব। গতিকে এই দুইটা গ্ৰহৰ উপায় তেওঁলোকে নিতান্তই কৰা উচিত। কি কৰিব লাগে? চন্দ্ৰমাৰ উপায় হিচাপে তেওঁলোকে নিজৰ মাতৃ অৰ্থাৎ নিজৰ মাক ভাল ব্যৱহাৰ কৰিব লাগে। কেতিয়াও নিজৰ মাক বেয়া ব্যৱহাৰ কৰিব নালাগে, বেয়া কথা ক'ব নালাগে, আৰু যিকোনো কাম কৰাৰ আগত নিজৰ মাতৃৰ ভৰি চুই আশীৰ্বাদ লৈ কৰিব লাগে। এনে কৰিলে চন্দ্ৰমাৰ যদি কিবা দুখ থাকে সেই দুখ দূৰ হয়। দ্বিতীয়তে সোমবাৰৰ দিনা ব্ৰত কৰিব লাগে বা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। তৃতীয়তে তেওঁলোকে ভগৱান শিৱৰ আৰাধনা কৰিব লাগে, চন্দ্ৰমাৰ বলৱান কৰি ৰাখিবৰ কাৰণে। তাৰোপৰি
শুক্ৰক বলৱান কৰিবৰ কাৰণে তেওঁলোকে শুক্ৰবাৰৰ দিনা হোৱাইট অৰ্থাৎ বগা কাপোৰ পিন্ধিব লাগে, পাৰফিউম সদায় ইউজ কৰিব লাগে, চন্দনৰ পাৰফিউম। নিজৰ শুক্ৰৰ ক্ষেত্ৰত 24 সংখ্যাটো ডেইলি লিখিব লাগে আৰু তেওঁলোকে নিজৰ দুইটা আঙুলিতে বুঢ়া আঙুলিতে সোঁ হাতৰ বাওঁ হাতৰ দুইটা বুঢ়া আঙুলিতে ৰূপৰ আঙুঠি ধাৰণ কৰি থাকিব লাগে। তেতিয়া শুক্ৰবাৰ বলৱান হয়। তেতিয়া তেওঁলোকৰ ৰিলেশ্যনশ্বিপত যদি কিবা সমস্যা আহিও যায় সেই সমস্যা শীঘ্ৰে দূৰ হৈ যায়। বন্ধুসকল, তাৰোপৰি তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো শক্তিশালী কৰি ৰাখিবৰ কাৰণে ইজনে সিজনৰ মাজত এট্ৰেকশ্যন পাৱাৰটো থকাটো অত্যন্ত জৰুৰী। যদি ইজনে সিজনৰ প্ৰতি এট্ৰেকশ্যন নাথাকে কেতিয়াও এটা প্ৰেমৰ সম্পৰ্ক বেছি দিনলৈ বৰ্তি নাথাকে। যিহেতু প্ৰেমৰ সম্পৰ্কটো হৈছে এট্ৰেকশ্যন, পাৰস্পৰিক এট্ৰেকশ্যন, গতিকে সেই এট্ৰেকশ্যন পাৱাৰটো যাতে আপোনালোকৰ সদায় ভাল হৈ থাকে, আপোনালোকৰ ৰিলেশ্যনশ্বিপত যাতে কোনো ধৰণৰ সমস্যাই নহয়, তাৰ কাৰণে আপোনালোকে এটা চুইট শ্বৰ্ট জব কৰিব পাৰে। আপোনালোকে চুইট শ্বৰ্ট বুলিও ক'ব পাৰে, মন্ত্ৰ বুলিও ক'ব পাৰে, কোনো কথা নাই। সেই চুইট শ্বৰ্টটো হৈছে বন্ধুসকল ওম প্ৰেম কামদেৱাই নমঃ। বন্ধুসকল ভালকৈ শুনি লওক, ওম প্ৰেম কামদেৱাই নমঃ। কামদেৱ হৈছে প্ৰেমৰ দেৱতা। গতিকে আমি এই চুইট শ্বৰ্টটো ডেইলি জপ কৰিব লাগে। যেতিয়াই সময় পাওঁ যিকোনো অৱস্থাতে, পবিত্ৰ অপবিত্ৰ কোনো কথা নাই, শুওঁতে খাওঁতে বহুতে, যদি আপুনি বিচাৰিছে আপোনাৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰং হৈ থাকক, তেন্তে আপুনি দিনটোত 5 মিনিট পাৰে, 10 মিনিট পাৰে, যেতিয়াই সময় পায় এই চুইট শ্বৰ্টটো জপ কৰিব লাগে। মনে মনে কামনা কৰিব লাগে যাতে আমাৰ সম্পৰ্কটো সদায় বৰ্তি থাকে, আমাৰ সম্পৰ্কত যাতে কোনো ধৰণৰ সমস্যা নাই। কি কৰিব লাগে বন্ধুসকল? মনে মনে জপ কৰিব লাগে ওম প্ৰেম কামদেৱাই নমঃ। ওম প্ৰেম কামদেৱাই নমঃ। ওম প্ৰেম কামদেৱাই নমঃ। মনে মনে জপ কৰি থাকিব লাগে। উচ্চাৰণ কৰি জপ কৰাৰ কোনো কথা নাই। মনে মনে আপোনালোকে যিমান পাৰে, যেতিয়াই পাৰে, শুওঁতে খাওঁতে বহুতে, ৰিলেশ্যনশ্বিপৰ সমস্যা যদি হৈছে আপোনাৰ, ৰিলেশ্যনশ্বিপটো যদি আপুনি সদায় এইদৰে মধুৰ হৈ ৰখাটো আপুনি বিচাৰিছে, ৰিলেশ্যনশ্বিপত যদি কোনো ধৰণৰ সমস্যা নোহোৱাটো আপুনি কামনা কৰিছে, তেন্তে এই উপায়টো আপোনালোকে প্ৰয়োগ কৰক। 100% ৰিলেশ্যনশ্বিপৰ যিকোনো সমস্যা আপোনাৰ খুব কম দিনৰ ভিতৰতে দূৰ হ'ব। বন্ধুসকল, এই চুইট শ্বৰ্টটো জপ কৰিলে কামদেৱৰ কৃপা দৃষ্টি লাভ হয়। কামদেৱ যিহেতু প্ৰেমৰ দেৱতা, গতিকে আমাৰ যদি প্ৰেমৰ ক্ষেত্ৰত কিবা সমস্যা আছে, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কিবা সমস্যা আছে, যে আমাৰ প্ৰেমৰ সম্পৰ্ক বা ৰিলেশ্যনশ্বিপটো সদায় মধুৰ হৈ থাকক, ভাল হৈ থাকক, দুইজন যাতে ইজনৰ প্ৰতি সিজন সদায় ডেডিকেটেড হৈ থাকক, এজনে আনজনৰ প্ৰতি যাতে এট্ৰেকশ্যন পাৱাৰটো থাকে, তাৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো কৰিব লাগে। বন্ধুসকল, তাৰোপৰি আপোনালোকক মই এঞ্জেল নাম্বাৰটো স্ক্ৰীনত লিখি দিছোঁ। এই এঞ্জেল নাম্বাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ ব্যৱহাৰ কৰিব লাগে? আপোনালোকে ডেইলি এই এঞ্জেল নাম্বাৰটো নিজৰ বাওঁ হাতত, বাহুত, বাওঁৰ মণিবন্ধত য'তেই পাৰে লিখক, ডেইলি লিখক। আৰু পাৰিলে যিটো পানী বটলত আপুনি পানী খায়, সেই পানী বটলটো আপোনালোকে এই এঞ্জেল নাম্বাৰটো লিখি ল'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ প্ৰেম ভাল পোৱাৰ সম্পৰ্ক সদায় ভাল হৈ থাকিবৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ, ৰিলেশ্যনশ্বিপৰ সমস্যা, প্ৰেমৰ সমস্যা দূৰ কৰিবৰ কাৰণে আমি কি সহজ সৰল উপায় কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।